বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আমি আকৌ আহিছো এক নতুন কাহিনীলৈ আৰু আজিৰ এই কাহিনীৰ অধ্যায় হৈছে প্ৰেম। সদায় আমি দেখি পাওঁ যেন আজিৰ দিনত ল'ৰা ছোৱালীয়ে প্ৰেম কৰি থাকে। প্ৰেমবোৰ আচলতে সঠিকভাৱে কৰেনে এই ল'ৰা ছোৱালীয়ে? আমাৰ সমাজখনত প্ৰেমক কেনেকৈ ল'ৰা ছোৱালীয়ে চাই থাকে? বহু সময়ত আমালোকে দেখি পাওঁ এক দীঘলীয়া প্ৰেম কাহিনী কেতিয়াবা নহয় কেতিয়াবা সমাপ্তিৰ পথলৈ আগবাঢ়ে। ইয়াক কেৱল মাত্ৰ ল'ৰা আৰু ছোৱালী অৰ্থাৎ প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত যি কাজিয়া বিশ্বাস নথকাৰ বাবেও কিন্তু বহু সময় হৈ থাকে এইবোৰ কাজিয়া। এনে এটা কাহিনী আমাৰ ওচৰলৈ আছে যি কাহিনীৰ নায়ক হৈছে গৈ ৰাজ আৰু নায়িকা হৈছে গৈ অমৃতা। অমৃতাৰ ঘৰ আছিলে অসমলৈ আৰু ৰাজৰ ঘৰ আছিলে সুদূৰ কলকাতা। দুইজনে প্ৰেমত আবদ্ধ হৈছিলে। তেওঁলোকৰ প্ৰেম কাহিনী আৰম্ভ হৈছিলে মোবাইলৰ পৰা। এদিন এনে এটা তেওঁলোকৰ প্ৰেম কাহিনী দীঘলীয়াভাৱে গৈ আছিল। হঠাৎ একদিন কল আহিল ৰাজৰ ওচৰলৈ। ৰাজৰ এজন বন্ধুৱে অসমৰ পৰা কল কৰি তেওঁক কৈছিলে, ৰাজ, তুমি যিজনক প্ৰেম কৰা অৰ্থাৎ তোমাৰ এইগৰাকী প্ৰেমিকা আজিকালি যেন আন এগৰাকী ল'ৰাৰ লগত ঘূৰি ফুৰে। তথাপিকৈ সেইগৰাকী ল'ৰা কলিকতাৰ পৰা এই তেওঁলোক বন্ধুৰ কথা অবিশ্বাস কৰি লোৱাৰ পিছতে দুইজনৰ মাজত তৰ্ক বিতৰ্ক অৰ্থাৎ প্ৰেমিক আৰু প্ৰেমিকাৰ মাজত তৰ্ক বিতৰ্ক আৰম্ভ হৈছে আৰু বহুদিন চলি গৈছে এনে তৰ্ক বিতৰ্ক। সিজনে সিজনৰ কথা বুজি নাপায়। সিজনে তেওঁৰ বন্ধুৱে কোৱা কথাহে বিশ্বাস কৰিলে। তেওঁৰ প্ৰেমিকাজনে ক'লে, এয়া মোৰ প্ৰেমিক নহয়। তোমাক কোনে কৈছে এয়া মোৰ প্ৰেমিক? এয়া মোৰ বহু পুৰণি এজন বন্ধু, মোৰ কলজীয়া বন্ধু। সেইগৰাকী প্ৰেমিকে তেতিয়া তেওঁলোক প্ৰেমিকাৰ কথা নামানিলে। নহ'লে তেওঁলোকৰ প্ৰেমিকাৰ কাতৰ আবেদন তেওঁ বিশ্বাস কৰি লৈছিলে তেওঁৰ সেইগৰাকী বন্ধুক আৰু এয়াই হৈছে কাল। এনেদৰে তেওঁলোকৰ কাজিয়া চলি থাকিল। হঠাৎ এদিন তেওঁলোকৰ দুয়োজনৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিল। সিজনে সিজনক কল নকৰিলে, সিজনে সিজনক কল বন্ধ কৰি দিলে। অৰ্থাৎ প্ৰেম, যি প্ৰেম আৰম্ভ হৈছিলে মোবাইলৰ যোগেৰে, সেই প্ৰেম আকৌ বন্ধ হৈ গ'ল মোবাইলৰ যোগেৰে। আমালোকে সদায় প্ৰেম কৰোঁ, কিন্তু প্ৰেমৰ মাজত আমালোকে বিশ্বাসখন কিয় নাৰাখোঁ? এই যেন ডাঙৰ কথা। এয়াই আছিলে আমাৰ আজিৰ দিনৰ কথা।